তো নমস্কাৰ সকলোকে, গুড মৰ্নিং। মাথাত অসমীয়া স্বাভিমান গামোচা পিন্ধি লৈছোঁ, দেখিছে ধুমুহাৰ সতে মই জুবিন দা স্পৰ্টিং পিন্ধি লৈছোঁ। তো কালিয়ে কৈছিলোঁ আপোনালোকক যে কাইলৈ ৰাওনা কৰিম 5 বজাত উজনি অসমৰ দিশে বানভিতৰ কাষলৈ। তো ওলাই গ'লোঁ, এতিয়া বস্তু পেকেট কৰিম, গাড়ীত তুলিম আৰু বন্ধু গোটেইকেইজন আহিব, সদস্য বহুত হ'ব। তো গৈ আছোঁ, দেখাই আছোঁ সকলোবোৰ। সুন্দৰকৈ ভিডিঅ'টো চাই থাকক, মাজে মাজে লাইভ দি থাকিম, চাই থাকিব। পানী লোড হৈ গ'ল, পানী লোড হৈ গ'ল আমাৰ। বাকী আমাৰ নিয়ন্ত্ৰণ পাই গ'লহি, আমাৰ অলপ পাই গ'লহি, পূৰা লোড কৰি আছোঁ। ইয়াৰ ভিতৰত আমাৰ বস্তু পূৰা হল্ডিং ৰেডি হৈ আছে, দেখিছে এসোপা আৰু এইফালে এইবিলাক কাৰ্টন, চব বিস্কুটৰ কাৰ্টন, চব বিস্কুটৰ কাৰ্টন পূৰা পেক কৰিব পৰা নাই। এতিয়া বস্তা লোড দিম, তাৰপৰা গাড়ীত উঠাম। এইফালে আমাৰ কাপোৰ আছে, দেখিছেনে পুৰণাও আছে নতুনো আছে কাপোৰ, এয়া লৈ লৈছোঁ। বাকী লগাখিনি আমি যোৰহাটত কিনিম, অলপ কিনিবলৈ বাকী আছে। এইবোৰ ৰেডি বস্তু। ফাইনেলি আমি আহি যোৰহাট পাই গ'লোঁ। যোৰহাট কেনেকৈ পাই হ'লোঁ। বহুত দবাতকৈ বৰষুণ দিছিল, বহুত বৰষুণ। এইফালে আমাৰ গোটেইকেইজন সদস্য আহিলে, পূৰা এখন গাড়ী ফুল আৰু বেকৰ আমাৰ এ চিখনো ফুল। তো বেকৰ এ চি আহিছে। আমাৰ ভুল এটা হৈ গ'লে, আমি পাল নানিলোঁ। পাল এখন গাড়ীত আছে, কিন্তু এখন গাড়ীত পাল নাহিলোঁ, পাই গ'লোঁ এয়া পাপু, দেখিছে নাই। এইফালে আমাৰ বন্ধু সকলোৰে পৰা এতিয়া বোলে পাণ্ডত পূৰা গিলা হৈ গ'লোঁ, তিতি গ'লোঁ। তো ব'লক গৈ আছোঁ ধুনীয়াকৈ, তো যি পাৰোঁ দেখাই থাকিম। আহি আমি পাই গ'লোহি আমাৰ তলাতল ঘৰ ওচৰ। এইফালে পানী পূৰা আমি পানী আগত আমাৰ ঘৰ এতিয়া আমাৰ গোটেইখিনি আহি আছোঁ। তো য'ত যাম বুলি ভাবিছোঁ, গাড়ী তালৈ নাযায়, গাড়ী ৰাখি যাব লাগিব, ভিতৰুৱা গাঁৱলৈ যাম আমি। গৈ আছোঁ, চাই থাকক। ধুনীয়াকৈ আহি আছোঁ, গোটেই ৰাস্তা পানী দেখিছিলোঁ, পানীত আহি আছোঁ। ইমান দূৰ পানীত যাব লাগিব ঠিক নাই। তো আমি ভিতৰুৱা গাঁৱলৈ সোমাই আহিছোঁ, ভিতৰুৱাত দিম বুলিয়ে ভাবিছোঁ। মানে যেনেকৈ ভাবি লৈছিলোঁ তেনেকৈ কৰিম বুলি, আৰু তেনেকুৱা লাইনতে আহি আছোঁ। একদম ভিতৰত যাম, তাৰমানে ভিতৰত দিম, মুখতে কাটোৱে নিদিম। তো ব'লক গৈ থাকোঁ। তো 5:30 পৰা আহি 5:30 আমি ৰানিং গৈছিলোঁ। 5:30 পৰা আহি এতিয়া পাইছোঁহি জেগা, গন্তব্যস্থানত পাইছোঁহি। তো বহুত মানুহৰ এইটোৱে মানে অকণমান সমস্যা হৈছে, বহুত মানুহে আগচিত হৈ থাকে। আগচিত মুখতে ল'বলৈ চেষ্টা কৰে। তো আমি মুখত দিয়া নাই, ভিতৰৰ জেগাত সোমাই আহিছোঁ। পূৰা পানী দেখিছেনে, চাৰিওফালে পানীৰ মাজত আহি আছোঁ, গাড়ী ৰাস্তাত আহি আছোঁ। তো শেষ স্থানতহে দিমগৈ, য'ত দিব পাৰোঁ মানে ত'ত দিম। যেনেকৈ দিম বুলি ভাবিছোঁ, ইমান কষ্ট কৰি আহিছোঁ যেতিয়া, সেইটো দেৰগাঁৱৰ পৰা আহিছোঁ। তো আপোনালোকৰ সহায় সহযোগ, আমাৰ সমূহ ৰাইজৰ সহায় সহযোগত আহিছোঁ। তো সেইটো কাৰণে মানে য'ত পাই আছে ৰিলিফ, সেই জেগাত আমি কেতিয়াও দিয়া নাই। পানীৰ মাজত আহি আছোঁ পূৰা, আৰু কণ্টেক্ট মুহূৰ্তৰ পিছতে আমি গন্তব্যস্থানত পাম। তো এইখিনিতে দিম আমি, তাৰপৰা আমি দেখাই দিম। আৰামছে ধুনীয়াকৈ বিতাই আছোঁ। কিন্তু মানুহৰ সমাগমটো বহুত বেছি দিছেনে, বহুত বেছি। গাড়ী ৰাখিবই নোৱাৰি, লানি লাগি আছে। তো এইফালে দি আছোঁ সকলোকে, বাৰু যিমান পাৰোঁ দি আছোঁ, চেষ্টা কৰিছোঁ। এয়া আমাৰ মাইনাই দি আছে ধুনীয়াকৈ। সকলোকে দি দিয়া, যি পোৱা নাই সকলোৱে লৈ যাওক, এই পানী সেইফালে লাগিলে পানী কেছ নিদিবা, খালি পানী কেছ নিদিবা, এবটল দিবা, এবটলকৈ দিবা। সকলোকে দি অহা হৈছে। আমি ৰাস্তাত যিমান মানুহ আছে সকলোকে দিছোঁ, প্ৰায়ে দিছোঁ। কিন্তু ৰ'লেই মানে বহুত ভিৰ লাগি যায়, নিয়াই লৈ যায়। এটাই মানে 2-3 টোপোলাকৈ লৈ গৈছে। সেইটো কাৰণে আমি ৰখা নাই, ঠাইতে ৰাখিছোঁ, দিছোঁ অলপকৈ আৰু আহি আছোঁ। পানী পূৰা এইফালে কিমান পানী লাগিছেনে। নাই এটাই দিম দেই, ষ্টেফি কমি আছে। এইফালে কিমান পানী আছে চাই লওক, পানীৰ মাজত আছোঁ আমি। যিমান পাৰিছোঁ সহায় কৰিব তেখেতসকলক। তো সুদূৰ আমি বহুত কষ্ট কৰি আহিছোঁ, 4:30 পৰা একোৱে খোৱা নাই। তথাপিতো আমি আহি আছোঁ পানীৰ মাজত। মাত্ৰ পানী বটল খাই আহি আছোঁ দেই, একোৱে খোৱা নাই এতিয়ালৈকে পানীৰ মাজত। তো ৰাস্তাত যিমান পাইছোঁ সহায় কৰিব পাৰিছোঁ, সকলোকে দি আছোঁ। আৰু পানী বেকত আছে, লৈ লওক, পানী বেকত আছে। এইফালেও আমাৰ দি আছে, এটা চাইডে আমি গোটেইকেইটা চাইডৰ পৰা দি আছোঁ। টোপোলা এইফালে আমাৰ বেকৰ গাড়ীত পানী দি আছে, চাই লওক দেখিছে না পানীৰ মাজত। তো পূৰা ৰাতিপুৱা 4:30 পৰা একোৱে খোৱা নাই, মাত্ৰ পানী খাই আহিছোঁ। আৰু বিস্কুটৰ পেকেট মেৰিগ'ল্ড আছিলে, মেৰিগ'ল্ড 2টা খাই আহিছোঁ। বছ সেয়া ভোগ নিবাৰণ কৰি আহিছোঁ। তাৰমানে মনটো ভাল লাগিছে কেলৈ,
ধুনীয়া জেগা এটুকুৰা মানে দিবলৈ পাইছোঁ। মুখতে ৰাস্তা কাষত নিদিলোঁ, প্ৰায় পূৰা পানী দেখিছেনে? গোটেই পানী বহুত পূৰা হৈ আছে। এইফালে দেখিছে আমাৰ বন্ধু আহিলে যোৰহাটৰ পৰা, কেইবাকেইজনো আহিলে, প্ৰায় 6জন বন্ধু আহিলে। তেখেতসকলেও আহি বহুত সহায় কৰি আছে। আহি পানী পূৰা একঁকাল পানী ডুব গৈ আছোঁ। ধুনীয়াকৈ যেনেকৈ পাইছোঁ, যিটো পাইছোঁ তেনেধৰণে আমি সহায় কৰি আহিছোঁ, দি আহিছোঁ। যথেষ্ট ৰিক্সাত অহা হৈছে, বলেৰো পিক আপ ইয়ালৈকে ডুব খাই গৈছে। এ চি এখন টানি আনিছোঁ এই বলেৰো পিক আপে। ৰাস্তা চিনচাপ নাই, সেইখন মানে পানীত আহিব নোৱাৰে। তো সেইটো কাৰণে আমি টানি লৈ আহিছোঁ, ৰছী লগাই টানি আনিছোঁ বলেৰোখনত লগাই পেলাই। তো খাদ্য সামগ্ৰী ইয়াত ফুল হৈ আছে। ৰাস্তাত যিমান মানুহ পাইছোঁ সকলোকে মানে যিটো ৰাস্তাত যিসকল ব্যক্তি আছিলে সুন্দৰকৈ যিমান পাৰোঁ যেনেকৈ পাৰোঁ সহায় কৰিলোঁ। আৰু এতিয়া পানীৰ ভিতৰ আমাৰ মাজলৈ আহি আছোঁ। চাই লওক আমি SDRF আৰু NDRF আমি নাৱত আহি আছোঁ। ধুনীয়াকৈ আমি ভিতৰত গৈ পেলাই বিতৰণ কৰিম। তো প্ৰায় 3 কিলোমিটাৰমান ইয়াৰ পৰা সোমাব লাগিব। তো ভিতৰত কিছুমান মানুহ আছে, তেখেতসকলক আমি বিতৰণ কৰিম। চাই থাকক ভিডিঅ'টো। বহুত কষ্ট কৰিছোঁ 4:30টাৰ পৰা এতিয়ালৈকে একোৱেই নাই, মাত্ৰ পানী খাইছোঁ, মেৰিগল বিস্কুট অকণমান খাইছোঁ, বাকী একোৱেই নাই। চাই থাকক ভিডিঅ'টো। ক'লৈ গৈ আছোঁ তো এইফালে আমি ধুনীয়াকৈ গৈ আছোঁ, প্ৰাঞ্জল এইফালে আহি গ'ল, পাপু, আমি 4জন আহিছোঁ ইমান। আৰু বাকী কেইজন আহিব নোৱাৰে তাৰমানে, আমি 4জন আহিছোঁ। তো লোকটো বেছি নাই, 900 কেজিহে এখন নাৱত আহিব পাৰে। তো আমাৰ বস্তু আছিলে প্ৰায় বাচি আছিলে প্ৰায় 1.5 কুইণ্টেলমান হ'ব। বাকী আমি মানুহকেইটা আহিছোঁ, বাকী আমাৰ চৰকাৰী বিষয়া আহিছে 3জন। সেইকেইজন যাবই লাগিব। তো গৈ আছোঁ, ইমান দূৰত দিব লাগে। এইফালে আমাৰ চিনি পোৱা এগৰাকী বাইদেউক লৈ আহিছোঁ। বাইদেউ গাঁৱতে দিমগৈ, তাৰমানে বাইদেউ গাঁৱতে দিমগৈ। এজন মানে চিনাকি মানুহ লাগে। তো বলক ধুনীয়াকৈ বিতৰণ কৰি থৈ আহোঁ। ভোকে লঘোণে আছোঁ, বহুত কষ্ট হৈছে, মাত নোলোৱা হৈ গৈছে। 5:30 পৰা এতিয়া কেইটা বাজিলে? 3:30 হ'ল নে? 3:30 হৈ গ'ল। ইমান কষ্ট দুটা নাই বজা দেই, 2টা বাজিলে। ইমান টাইম হৈ গ'ল। 5টা বজাত একোৱে খোৱা নাই, মাত্ৰ পানী খাইছোঁ আৰু মেৰিগল বিস্কুট। তো বলক ধুনীয়াকৈ বিতৰণ কৰি আছে। এইফালে নামঘৰ ডুবি আছে, কৃষ্ণ প্ৰভু। বেতবাৰী 2 নং পৰগাঁও নামঘৰ ডুবি আছে। এই বেতবাৰী হয় চাই লওক, বেতবাৰী নামঘৰ ডুবি আছে। এইবোৰ দোকান এইফালে মানুহ ডুবি আছে দেখিছেনে? আমি আহি আছোঁ নাৱত। বলক গৈ আছোঁ, কিমান দূৰ যাব লাগিছে বাইদেউক লৈ আহিছোঁ। এইফালে আমাৰ দাদাহঁত আহিছে, চৰকাৰী বিষয়া। তো বলক আমি গৈ থাকোঁ ধুনীয়াকৈ, চিধা গৈ সেইফালে যাব লাগিব। সেইফালে গৈ চিধা যাব লাগিব, চিধা গৈ পেলাই দিবগৈ লাগিব। সেইফালে দিবগৈ লাগিব। কিমান দূৰ আছে মই দেখাই আছোঁ। তো আহি আছোঁ, যথেষ্ট দূৰে যাব লাগিব, মানে ভিতৰুৱা গাঁৱত দিবগৈ লাগিব। তো যিখিনি আছিলে আমাৰ ৰাস্তা কাষত যিসকল ব্যক্তি আছিলে সেইসকলক যিমান পাৰোঁ দিলোঁ। বাকী ভিতৰুৱা বহুত দূৰ যাব লাগিব, সেইকাৰণে আহি আছোঁ। সময় লৈছে, মোবাইলটো সেইকাৰণে তই বোলো অকণমান তুলি দিওঁ ভিতৰুৱা পৰিৱেশটো। চাই লওক ভিতৰত এইবোৰ মানুহ ডুবি আছে, নামঘৰ ডুবি আছে, ঘৰ ডুবি আছে। এইফালে চাই লওক ঘৰ ডুবি আছে কিমান দেখিছে। আৰু প্ৰায় 3-4 দিনৰ তলে পানী তাৰমানে খালী নহয়, প্ৰায় 4 দিনমান লাগি যাব এনেকৈ থাকিলেও। ঘৰ ডুবি আছে ঘৰৰ ওপৰত পুৰা। মোৰ গাঁও এখনলৈ আহি আছোঁ। বলক গৈ থাকোঁ, কিমান দূৰ যাব লাগিব। বাইদেউ লৈ আহিছোঁ, লোকেল মানুহ। তো বাইদেৱে দেখাই দিব, তাতে দিব লাগিব, সেইখন গাঁৱতে ৰিলিফ দিব লাগিব। তো এইফালে আমাৰ প্ৰাঞ্জলে পূৰা বস্তু নমাই আছে দেখিছেনে? বস্তু নমাই আছে নাৱৰ পৰা। বাবু কাৰোবাৰ চোৱা ছাতিলৈ পূৰা ৰৈ আছে। চবকে দিব লাগিলে সকলোখিনি নমাই ল'লোঁ। ৰেল লাইনত কাষত বাস কৰি আছে দেখিছেনে পানীৰ কাৰণে। তো তেখেতসকলক আমি ফোন যোগে মাতি দিছোঁ, একে জেগাতে বস্তুখিনি ডিষ্ট্ৰিবিউট কৰি দি দিম সকলোকে। যিমানখিনি ব্যক্তিয়ে পায় তেখেতসকলক আমি একে জেগাতে দি দিম আৰু গৈ নাথাকোঁ, তাৰমানে গাড়ীও নাযায়। এইফালে মেটেকাৰ মাজেদি বহুত ফচি গৈছে, সেইটো কাৰণে আমি গোটেই ব্যক্তিক মাতি আছোঁ। সেইফালে আহি আছে বাৰু ৰাইজ। তো এইখিনিৰ পৰা বিতৰণ কৰি দিম, আমি ইয়াৰ পৰাই বিতৰণ কৰি দিম। তো ইমানতে আমাৰ ৰিলিফৰ ভিডিঅ' সামৰি দিলোঁ। ৰিলিফৰ মানে আৰু বহুত দিবলৈ আছে, তো ৰাস্তাই পদূলিয়ে দি যাম আৰু ভিডিঅ' নকৰোঁ। নিজেও অলপ কষ্ট হৈছে, বহুত ভোকত। তো এয়া আমি মেটেৰিয়েল সকলোবোৰ ইয়াৰ পৰা নাৱৰ পৰা নমাই ল'লোঁ। নাৱৰ পৰা নমাই এতিয়া বিতৰণ কৰি দিম। ৰেল লাইনৰ কাষলৈকে সকলো ব্যক্তিকে মাতি দিছোঁ। পিছৰ পৰ্যায়ৰ ভিডিঅ' যাব, কিন্তু ৰিলিফৰ ভিডিঅ' ইমানতে আমি সামৰণি মাৰিছোঁ। তো
জয় অসম, জয় জুবিন দা।